টাইমলৈ স্বাগতম জনাইছো এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ আহিছো 9 বজাৰ লগে লগে পঞ্জাবৰ গুৰুদাসপুৰত সম্পূৰ্ণ ব্লেক আউট আৰু সমান্তৰালভাৱে জম্মু কাশ্মীৰত এতিয়া শুনিবলৈ পোৱা গৈছে যুদ্ধৰ সাইৰেন পাকিস্তানী সন্ত্ৰাসবাদীক এবাৰ উত্তৰ দিবলৈ যেটো ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনা আছে একশন মুদত প্ৰতিটো মুহূৰ্ততে সন্ত্ৰাসবাদীৰ ঘাটিত চলাইছে আক্ৰমণ আৰু সমান্তৰালভাৱে আজিৰ নিখাৰ ভাগলৈও পাকিস্তানী সেনাক ৰুধিবৰ বাবে পাকিস্তানী সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানী সেনাক ৰুধিবৰ বাবে এতিয়া ব্লেক আউট ঘোষণা কৰিছে সমগ্ৰ জম্মু কাশ্মীৰত এতিয়া যুদ্ধৰ সাইৰেন আৰু সমান্তৰালভাৱে অন্ধকাৰত ডুব গৈছে জম্মু কাশ্মীৰ আৰু একেদৰে পঞ্জাবৰ গুৰুদাসপুৰতো সম্পূৰ্ণ ব্লেক আউট ঘোষণা কৰা হৈছে লৈছে বুটা টাইম এটাৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ আৰু 9 বজাৰ লগে লগে অন্ধকাৰত ডুব গৈছে পঞ্জাবৰ গুৰুদাসপুৰ ডাঙৰ খবৰ এই মুহূৰ্তত সম্পূৰ্ণ অন্ধকাৰ পঞ্জাবৰ গুৰুদাসপুৰ একেলগে জম্মু কাশ্মীৰতো সম্পূৰ্ণ ব্লেক আউট পঞ্জাবৰ গুৰুদাসপুৰত সম্পূৰ্ণ ব্লেক আউট পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত ব্লেক আউট থাকিব আজি নিখা 9 বজাৰ পৰা এই মুহূৰ্তৰ পৰা পুৱা 5 বজা পৰ্যন্ত আজি নিখা সাৱধান হওক কিয়নো পাকিস্তানী সন্ত্ৰাসবাদীয়ে আজিও হয়তো নাকাব আক্ৰমণৰ বাবে লক্ষ্য কৰি ল'ব পাৰে ভাৰতক জম্মু কাশ্মীৰতো জাৰি কৰা হৈছে হাই এলাৰ্ট চাৰিওফালে দেখিবলৈ পোৱা গৈছে ব্লেক আউট অন্ধকাৰত ডুব গৈছে জম্মু কাশ্মীৰত কৰা হৈছে ব্লেক আউট আমি পুনৰ জনাইছো ডাঙৰ খবৰ এয়া সম্পূৰ্ণ জম্মু কাশ্মীৰ এতিয়া অন্ধকাৰত ডুব গৈছে চৌদিশে অন্ধকাৰ হৈ আছে এই অন্ধকাৰৰ মাজতো ভাৰতীয় সেনা একশন মুদত জম্মু কাশ্মীৰৰ আক্ৰমণত শুনিবলৈ পোৱা গৈছে সাইৰেন যুদ্ধই সাইৰেন বাজিছে এতিয়া চাৰিওফালে জম্মু কাশ্মীৰত এতিয়া হাহাকাৰ অৱস্থাৰ কালি নিখা বিফল হোৱাৰ পিছত পাকিস্তানে পুনৰ কৰিব পাৰে নাপাক চেষ্টা আৰু এই আক্ৰমণক ৰুধিবৰ বাবে এবাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে জম্মু কাশ্মীৰত আৰু সমান্তৰালভাৱে ব্লেক আউট ঘোষণা কৰা হৈছে আৰু 9 বজাৰ লগে লগে ব্লেক আউট হৈছে এতিয়া 9:02 অতিক্ৰম কৰিছে ইতিমধ্যে 9 বজাৰ লগে লগে ব্লেক আউট হৈছে আৰু পুৱা 5 বজা পৰ্যন্ত এই ব্লেক আউট বাহাল থাকিব চাৰিওফালে অন্ধকাৰ এই অন্ধকাৰৰ মাজতে পাকিস্তানী সন্ত্ৰাসবাদী পাক সেনাৰ মিসাইল আকাশ মাৰ্গতে ধ্বংস কৰাৰ প্ৰচেষ্টা হাতত লৈছে ভাৰতীয় সেনাই কালি নিখাৰ ভাগতো দেখিবলৈ পোৱা গৈছিল ভাৰতৰ 15টা স্থানক লক্ষ্য কৰি লৈছিল পাক সেনাই আৰু সেই মিসাইল আকাশ মাৰ্গতে ধ্বংস কৰি দিছিল ভাৰতীয় সেনাৰ পৰাক্ৰমক সেলুট জনাইছে আজি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কিন্তু 15 মিনিটৰ ভিতৰত সৰ্ববৃহৎ সফলতা আৰু সৰ্ববৃহৎ অভিযান চলাইছিল আৰু সেই অভিযানতে সম্পূৰ্ণৰূপে নিধন হৈছিল এশৰো অধিক সন্ত্ৰাসবাদী পাকিস্তানৰ কেইবাটাও প্ৰান্তত সন্ত্ৰাসবাদী ঘাটিত চলাইছিল আক্ৰমণ আৰু আজি পুনৰ এয়া সাইৰেনৰ শব্দ শুনক এয়া জম্মু কাশ্মীৰত চাৰিওফালে এতিয়া সাইৰেন বাজিছে সন্ত্ৰাসবাদীক ৰুধিবৰ বাবে এয়া ভাৰতীয় সেনা এতিয়া সষ্টম আছে পঞ্জাবৰ গুৰুদাসপুৰত এতিয়া ব্লেক আউট ঘোষণা কৰা হৈছে জম্মু কাশ্মীৰতো ব্লেক আউট জাৰি কৰা হৈছে এতিয়া চৌদিশে হাই এলাৰ্ট আৰু হাহাকাৰ লাগিছে এতিয়া পাকিস্তানত ভাৰতীয় সেনাৰ পৰাক্ৰম দেখি হাহাকাৰ লাগিছে কালি নিখা মাজ আকাশতে যেটো নিক্ষেপ কৰি দিয়া হৈছিল পাকিস্তানৰ চীনা অস্ত্ৰ আৰু সেই চীনা অস্ত্ৰ নিক্ষেপ কৰাৰ পিছতে এতিয়া পাকিস্তান অধিক ভয়ত কঁপনি উঠা দেখিবলৈ পোৱা গৈছে আৰু আজি নিখাৰ বাবেও কিন্তু ভাৰতীয় সেনা সষ্টম হৈ আছে আজি নিখা যোগ্য প্ৰত্যুত্তৰ দিব ইতিমধ্যে প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা আৰু সমান্তৰালভাৱে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা বৈদেশিক সচিবগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে এই যি যুঁজ অব্যাহত ৰাখিছে এই যুঁজ কিন্তু এতিয়াও শেষ হোৱা নাই অপাৰেশ্যন সিন্দুৰ এতিয়াও শেষ হোৱা নাই পহলগামৰ নৰসংহাৰ ঘটনাৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আৰু পৰৱৰ্তী সময়তো যদি ভাৰতক আক্ৰমণ কৰাৰ লক্ষ্য লয় তেনেহলে যোগ্য প্ৰত্যুত্তৰ দিব এয়া ভাৰতে সাজু আছে ভাৰত প্ৰতিটো মুহূৰ্ততে সাজু আছে ভাৰতীয় সেনা পঞ্জাবৰ গুৰুদাসপুৰত এতিয়া ব্লেক আউট ঘোষণা কৰা হৈছে অন্ধকাৰ মাজতে এতিয়া পাক সেনাৰ মিসাইল আকাশ মাৰ্গত ধ্বংস কৰিবৰ বাবে সাজু হৈছে এনেধৰণে ভাৰতীয় সেনা ডাঙৰ খবৰ আৰু এই মুহূৰ্তত পঞ্জাবৰ গুৰুদাসপুৰত যি ব্লেক আউট ঘোষণা কৰা হৈছে ব্লেক আউট যি স্থানত ঘোষণা কৰা হৈছে চাৰিওফালে এতিয়া দুৱাৰ খিৰিকী সকলোৱে বন্ধ কৰি দিছে 9:03 অতিক্ৰম কৰিছে 9:03 অতিক্ৰম কৰাৰ লগে লগে এতিয়া চাৰিওফালে অন্ধকাৰ জম্মু কাশ্মীৰতো হাই এলাৰ্ট কেৱল মাত্ৰ যুদ্ধৰ সাইৰেন বাজিছে যুদ্ধৰ সাইৰেন যদি বজা শুনে তেনেহলে আপুনি মনত ৰাখিব দুৱাৰ খিৰিকী সকলো বন্ধ কৰি দিব নিৰাপদ স্থানত আপুনি অৱস্থান কৰিব যেহেতু ব্লেক আউট ঘোষণা কৰা হৈছে ইতিমধ্যে
পাঞ্জাবৰ গুৰদাসপুৰত ব্লেকআউট ঘোষণা কৰা হৈছে, জম্মু কাশ্মীৰত ব্লেকআউট ঘোষণা কৰা হৈছে, জাৰি কৰা হৈছে এতিয়া হাই এলাৰ্ট। চৌদিশে এতিয়া অন্ধকাৰ হৈ পৰিছে আৰু এই অন্ধকাৰতে পাক সেনাক সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া, সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা কৰা এই পাক সেনাক যোগ্য প্ৰত্যুত্তৰ দিবৰ বাবে ভাৰতীয় সেনা এতিয়া সষ্টম হৈ থকা পৰিলক্ষিত হৈছে। কালি নিশা যিদৰে ভাৰতৰ 15টাকৈ স্থানক যিহেতু আক্ৰমণৰ লক্ষ্য কৰি লৈছিল পাকিস্তানী সেনাই, চীনা অস্ত্ৰৰে আক্ৰমণৰ বাবে আহিছিল, কিন্তু চীনা অস্ত্ৰক আক্ৰমণৰ বাবে আহোঁতে সেই প্ৰচেষ্টা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছিল। ভাৰতীয় সেনাই যোগ্য প্ৰত্যুত্তৰ দিছিল, আকাশ মাৰ্গতে ধ্বংস কৰি দিয়া হৈছিল পাকিস্তানৰ অস্ত্ৰ শস্ত্ৰ। আৰু আজি নিশা কেইবাটাও স্থানত ইতিমধ্যে তাৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা গৈছে। কালি নিশা ব্যৰ্থ হোৱাৰ বাবে আজি হয়তো পাকিস্তানী সেনাই পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে ভাৰতৰ কেইবাটাও স্থানত, যাৰ বাবে আজিৰ দিনটোত ভাৰতীয় সেনা, আজি নিশাৰ ভাগলৈ ভাৰতীয় সেনা অধিক সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে 4 মিনিট উকলি গৈছে, 9:04 উকলি গৈছে আৰু 9:04 4 মিনিটৰ সময়ছোৱাত এতিয়া চাৰিওফালে অন্ধকাৰ। পাঞ্জাবৰ গুৰুদাসপুৰত অন্ধকাৰ, জম্মু কাশ্মীৰত ব্লেকআউট, জম্মু কাশ্মীৰতো এতিয়া অন্ধকাৰ। চেন্ট্ৰেল জেল আৰু চিকিৎসালয়সমূহৰ বাহিৰে সকলোতে এতিয়া লাইট অফ কৰি দিয়া হৈছে। কিন্তু উল্লেখ কৰিব লাগিব, যিকেইটা স্থানত ব্লেকআউটৰ বাবে লাইট অফ কৰা নাই বা ব্লেকআউট মৰা নাই, সেইকেইটা স্থানতো কিন্তু দুৱাৰ খিৰিকী বন্ধ কৰিব লাগিব, বাহিৰলৈ কোনো মানুহ ওলাব নোৱাৰে। এতিয়া চাৰিওফালে কেৱল মাত্ৰ যুদ্ধৰ চাইৰেন শুনা গৈছে। গতিকে এই মুহূৰ্তত আপুনিও যদি যুদ্ধৰ চাইৰেন শুনে, তেনেহ'লে লগে লগে আপুনি ঘৰৰ দুৱাৰ খিৰিকী বন্ধ কৰি দিব, বাহিৰলৈ কোনো কাৰণত নোলাব, যিহেতু এতিয়া ভাৰতীয় সেনাই ইতিমধ্যে সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিবৰ বাবে চাৰিওফালে সাজু হৈ উঠিছে। চৌদিশে এতিয়া সষ্টম হৈ আছে ভাৰতীয় সেনা। আৰু আজিৰ দিনটোত ইতিমধ্যে বৈদেশিক সচিবগৰাকীয়ে সংবাদমেলযোগে উল্লেখ কৰিছিল যে অপাৰেশ্যন সিন্দুৰ অব্যাহত থাকিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ কৰিছিল যে অপাৰেশ্যন সিন্দুৰ অব্যাহত থাকিব। সন্ত্ৰাসবাদীক যেতিয়ালৈকে নিধন কৰিব নোৱাৰে, সন্ত্ৰাসবাদীক যেতিয়ালৈকে পুলিয়ে পোখাই উৎখাত কৰিব নোৱাৰে, তেতিয়ালৈকে অব্যাহত থাকিব অপাৰেশ্যন সিন্দুৰ। ভাৰতীয় যিসকল জোৱান শ্বহীদ হ'ব লগা হৈছিল পাকিস্তান সন্ত্ৰাসবাদীৰ হাতত, সেই জোৱানৰ মাতৃ আৰু সেই জোৱানৰ পত্নীৰ সেন্দুৰৰ মূল্য দিব এতিয়া ভাৰত চৰকাৰে, ন্যায় দিব এতিয়া জোৱানসকলৰ পৰিয়ালক, জোৱানসকলক। ইতিমধ্যে সাজু হৈছে ভাৰতীয় সেনা আৰু ভাৰত চৰকাৰ, যোগ্য প্ৰত্যুত্তৰ বাবে সাজু হৈছে। প্ৰতিশোধ লৈছে এতিয়া। 15টা দিন উকলি গ'ল, এটা পষেক জুৰি ভাৰতীয় সেনাই তন্নতন্নকৈ সকলো পৰীক্ষা কৰিছিল আৰু ভাৰতীয় সেনাৰ হাতত সকলো তথ্য লাভ কৰিছিল। এনআইএ তদন্ত চলাইছিল, অনুসন্ধানকাৰী দলৰ তদন্তৰ পিছতে বহু তথ্য যিটো লাভ কৰিছিল, সেই তথ্যৰ ভিত্তিতে চাৰিওফালে এতিয়া সন্ত্ৰাসবাদীৰ ঘাটিত লক্ষ্য কৰি এতিয়া ভাৰতীয় সেনাই আক্ৰমণ কৰিছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত। আৰু উল্লেখ কৰিব লাগিব যে পাকিস্তানী সন্ত্ৰাসবাদীয়ে যিদৰে ভাৰতৰ নিৰীহ লোকক আক্ৰমণ কৰিছিল, ভাৰতে কিন্তু তেনেধৰণৰ কাম কৰা নাই। ভাৰতে নিৰীহ জনসাধাৰণৰ যাতে কোনো অপকাৰ নহয় তেনেধৰণে আক্ৰমণ কৰিছে, সকলো তথ্য চাই লৈছে। আৰু ইয়াৰ পূৰ্বে অপাৰেশ্যন সিন্দুৰ যেতিয়া আৰম্ভ কৰিছিল, অপাৰেশ্যন সিন্দুৰ চলোৱাৰ পূৰ্বেও কিন্তু পাকিস্তানক সকিয়নি দিছিল যে সন্ত্ৰাসবাদীৰ বাহৰসমূহত, সন্ত্ৰাসবাদীৰ ঘাটিসমূহত আক্ৰমণ চলিব ভাৰতীয় সেনাৰ। ইতিমধ্যে সেই কথা স্পষ্ট কৰিছিল। লাহোৰৰ এয়াৰ ডিফেন্স চিষ্টেম যেতিয়া ৰাছিয়ান অস্ত্ৰৰে ধ্বংস কৰিছিল ভাৰতে, সেই মুহূৰ্ততো কিন্তু পাকিস্তানলৈ সকিয়নি গৈছিল। আৰু সমান্তৰালভাৱে ইজৰাইলী ড্ৰোন কিনি আনিছে এতিয়া ভাৰতে, পাকিস্তানৰ সন্ত্ৰাসবাদীক নিক্ষেপ কৰিবৰ বাবে, পাকিস্তানৰ সন্ত্ৰাসবাদীক ধ্বংস কৰিবৰ বাবে ইজৰাইলী ড্ৰোনেৰে আৰম্ভ কৰিছে এই আক্ৰমণ। পাকিস্তানৰ এয়াৰ ডিফেন্স চিষ্টেম HQ-9 ধ্বংস কৰি দিছে এতিয়া ইজৰাইলী ড্ৰোনেৰে। ইজৰাইলী ড্ৰোন কিমান শক্তিশালী সেয়া সমগ্ৰ বিশ্বই জানে। ইজৰাইলী ড্ৰোনে গোপনে গৈ, কোনো ধৰণৰ শব্দ নোহোৱাকৈ নিশব্দে গৈ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিব পাৰে। আৰু এই ড্ৰোন ইমানেই শক্তিশালী যে 5ৰ পৰা 10 কিলোগ্ৰাম পৰ্যন্ত বিস্ফোৰক কঢ়িয়াই লৈ যাব পাৰে আৰু 100 কিলোমিটাৰ দূৰৰ লক্ষ্যবস্তুক বিচাৰি নিখুঁত লক্ষ্যত নিৰ্দিষ্ট স্থানত অৱতীৰ্ণ হয়, আৰু যাৰ বাবে এই ড্ৰোনে নিশব্দে গৈ আক্ৰমণ চলাব পাৰে। গতিকে এই ড্ৰোন কিমান শক্তিশালী হৈছে। আৰু ইতিমধ্যে ভাৰতে এই ড্ৰোন, ইজৰাইলৰ পৰা এই ড্ৰোন ক্ৰয় কৰি আনিছে পাকিস্তানক সন্ত্ৰাসবাদক নিধন কৰিবৰ বাবে। মুঠতে চাৰিওফালে এতিয়া পাকিস্তান বিপদত পৰিছে। এফালে যদি শক্তিশালী ৰাছিয়াৰ শক্তি ইতিমধ্যে লৈ আহিছে ভাৰতে, আৰু সমান্তৰালভাৱে ইজৰাইলৰ ড্ৰোন লৈ আক্ৰমণ চলাইছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিৰ নিস্তাৰ নাই, সন্ত্ৰাসবাদৰ নিস্তাৰ নাই।
পাকিস্তানৰ প্ৰতিটো সন্ত্ৰাসবাদৰ ঘাটিকে উৰুৱাই দিবলৈ এতিয়া ভাৰতে ইটোৰ পিছত সিটো বৃহৎ পৰিকল্পনা হাতত লৈ ইতিমধ্যে অব্যাহত ৰাখিছে আক্ৰমণ আৰু পুনৰ প্ৰতিৰক্ষা বিভাগৰ পৰা তাৰ মাজতে পুনৰ সতৰ্কবাণী আহি পৰিছে আৰু এয়া ডাঙৰ খবৰ আহি পৰিছে জম্মু কাশ্মীৰত ব্লেক আউট ঘোষণা কৰা হৈছে জম্মুৰ বিমানবন্দৰত ৰকেটেৰে আক্ৰমণ চলাবলৈ চেষ্টা কৰিছে পাকিস্তানে অপচেষ্টা কৰিছে জম্মুৰ বিমানবন্দৰত ৰকেট আক্ৰমণৰ অপচেষ্টা আৰু যাৰ বাবে এতিয়া জম্মুত বন্ধ কৰি দিয়া হৈছে মোবাইল সেৱা পৰ্যন্ত সাম্বা এলেকাত এতিয়া প্ৰবল গোলাবৰ্ষণৰ খবৰ জানিব পৰা গৈছে আৰু পাকিস্তান সেনাৰ এই ৰকেট আক্ৰমণ ৰোধ কৰিবৰ বাবে এতিয়া জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰা হৈছে যুদ্ধৰ সাইৰেন বজা শুনিবলৈ পোৱা গৈছে আৰু এই যুদ্ধৰ সাইৰেনৰ মাজতে ব্লেক আউট ঘোষণা কৰা হৈছে এয়া ডাঙৰ খবৰ জম্মু কাশ্মীৰত এতিয়া অব্যাহত আছে অধিক উত্তেজনা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এয়া ডাঙৰ খবৰ কিন্তু প্ৰতিটো মুহূৰ্ততে জম্মু কাশ্মীৰত অধিক উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এফালে পঞ্জাবৰ গুৰুদাসপুৰত ইতিমধ্যে ব্লেক আউট ঘোষণা কৰা হৈছে চাৰিওফালে অন্ধকাৰ আৰু তাৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে পাকিস্তানৰ 8টা মিসাইল বৰ্তমান পৰ্যন্ত ধ্বংস কৰিলে ভাৰতে জম্মুৰ আকাশ মাৰ্গত দেখা গৈছে এতিয়া কেইবাখনো ড্ৰোন ভাৰতৰ শক্তিশালী ড্ৰোনেৰে আকাশ মাৰ্গতে ধ্বংস কৰিছে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ 8টাকৈ মিসাইল এয়া প্ৰতিটো মুহূৰ্ততে নতুন খবৰ আহি পৰিছে পাকিস্তানৰ 8টা মিসাইল ধ্বংস কৰিছে ভাৰতে মুহূৰ্তৰ ভিতৰতে 9 বজাৰ পৰা ইতিমধ্যে ব্লেক আউট ঘোষণা কৰা হৈছে 9:10 অতিক্ৰম কৰিছে এই 10টা মিনিটৰ ভিতৰতে 8টাকৈ পাকিস্তানী মিসাইল ধ্বংস কৰি দিবলৈ সক্ষম হৈছে ভাৰত আৰু ভাৰতৰ এয়া প্ৰচণ্ড শক্তি ভাৰতীয় সেনাৰ পৰাক্ৰম দেখিবলৈ পোৱা গৈছে এতিয়া জম্মু কাশ্মীৰৰ আকাশ মাৰ্গত ডাঙৰ খবৰ জম্মু কাশ্মীৰত ব্লেক আউট আৰু সন্ত্ৰাসবাদী ৰোধিবৰ কাৰণে জম্মু কাশ্মীৰত হাই এলাৰ্ট জাৰি কৰি ব্লেক আউট ঘোষণা কৰা হৈছিল 9 বজাৰ পৰা বৰ্তমান 10 মিনিট সময় অতিক্ৰম কৰিছে এই 10 মিনিটৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে জম্মুৰ বিমানবন্দৰত ৰকেটে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে পাকিস্তানে আৰু পাকিস্তানৰ এই মিসাইল আকাশ মাৰ্গতে ধ্বংস কৰি পেলাইছে ভাৰতে 8টাকৈ মিসাইল ধ্বংস কৰা বুলি জানিব পৰা গৈছে জম্মুত বন্ধ কৰি দিয়া হৈছে বৰ্তমান মোবাইল সেৱা সাম্বা এলেকাত এতিয়া প্ৰবল গোলাবৰ্ষণ শুনিবলৈ পোৱা গৈছে কেৱল মাত্ৰ যুদ্ধৰ সাইৰেন জম্মু কাশ্মীৰত কালি নিখাৰ যি আক্ৰমণৰ অপচেষ্টা আছিল পাকিস্তান সেনাৰ সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাই আৰু তাৰ মাজতে আজি দিনৰ 11 বজাৰ পৰা আবেলি 3 বজা পৰ্যন্ত ভাৰত চৰকাৰে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল এফালে সৰ্বদলীয় বৈঠক এফালে প্ৰতিৰক্ষা বিভাগৰ বৈঠক আৰু এফালে বৈদেশিক মন্ত্ৰালয়ৰ সচিবৰ বৈঠক কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ পিছত পাকিস্তানক সকিয়নি দিছিল যে আজি নিশা অন্ততঃ পাকিস্তানে ভুল নকৰিব আজি নিশা যদি পাকিস্তানে ভুল কৰিবলৈ হয় তেনেহলে কিন্তু যোগ্য প্ৰত্যুত্তৰ দিব পহলগামৰ ঘটনাৰ বাবে ইতিমধ্যে ক্ষমা নকৰা অক্ষমনীয় অপৰাধ আৰু আজি নিশা যদি পুনৰ আক্ৰমণ কৰে তেনেহলে কিন্তু পাকিস্তানক এৰি দিয়া নহব আৰু তাৰ বাবে আজি জম্মু কাশ্মীৰত ব্লেক আউট ঘোষণা কৰি এয়া পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে মাত্ৰ 10টা মিনিটৰ ভিতৰত 8টাকৈ মিসাইল ধ্বংস কৰা বুলি জানিব পৰা গৈছে